আছে চাব হয় সেইটোত মানে এনেকুৱা হৈছে বহুত দিনৰ পৰা ইয়াত উইথড্ৰ কৰিবলৈ আহিলে উইথড্ৰৰ ফৰ্ম চৰ্মবোৰ পোৱা নাযায় গতিকে এই সমস্যাটো কি কাৰণে হৈ আছে বাৰু একচুৱেলি মই এতিয়া শিৱসাগৰত নাই বাৰু যোৰহাটত আছো তথাপিও মই কৈছো আৰু ডিপাৰ্টমেণ্টৰ মাজত হয় এনে ফৰ্মৰ কিন্তু স্কেয়াৰচিটি নাই এতিয়া হয় কিন্তু মই যিহেতু যোৰহাট চাইডটো চাওঁ কিন্তু জয়সাগৰততো আজি বহু মাহৰ পৰা সেই ছিষ্টেমে হৈ আছে ডিপ'জিট কৰিবলৈ আহিলেও আপোনাৰ ফৰ্মখন বাহিৰলৈ গৈ 10 টকা 15 টকা দি জেৰক্স কৰিবলগীয়া হয় নাই নাই এনেকুৱা হ'ব নোৱাৰে আপুনি বিশেষকৈ মই যিহেতু মই এজন ইনস্পেক্টৰ এটা তেইছত গলোগে বাৰু না নহয় নোৱাৰে মানে কথাটো এতিয়া মই আপোনালোকৰ পোষ্ট অফিচতে আছোঁ গতিকে মোৰ অফিচ নহয় কিন্তু হয় আপোনাৰ প্ৰব্লেমটো মই হেৰি কৰিম চুপাৰিনটেণ্ডেণ্ট ছাৰক জনাম বাৰু হয় মানে চাওক ইয়াত এতিয়া পোষ্ট অফিচলৈ সাধাৰণতে মানে ফাইনেন্সিয়েলি উইক মানুহখিনিয়ে মেক্সিমাম আহে গাঁৱৰ মানুহখিনি গতিকে সেই মানুহখিনিয়ে ইয়ালৈ আহি তাৰপিছত আকৌ ককা আইতাসকল আহে তেওঁলোকক 10 টকা 15 টকা দি বাহিৰত উইথড্ৰ ফৰ্মখন জেৰক্স কৰি ল'বলৈ যোৱাৰ কোনো যুক্তি নাই কোনো ধৰণৰ যুক্তি নাই এইখিনি আল্টিমেটলি হাৰাছমেণ্ট দি আছে আৰু যদি আপোনালোকৰ ওচৰত ছাফিচিয়েণ্ট ডকুমেণ্ট নাই এইখিনি যদি প্ৰভাইড কৰিব নোৱাৰে তেতিয়া ছাৰ্ভিচটো ইয়াত বন্ধ কৰি দিব লাগে আৰু দুদিনৰ আমি দুদিন সময় এটা দিছোঁ জাতীয় সংগ্ৰামী সেনাৰ ফালৰ পৰা যদি দুদিনৰ ভিতৰত আপোনালোকে এইটো শ্বৰ্ট আউট কৰিব নোৱাৰে তেতিয়া কিন্তু আমি গণতান্ত্ৰিকভাৱে ইয়াত ব্যৱস্থা ল'ম তেতিয়া কিন্তু আমাৰ ওপৰত আচলতে দোষাৰোপ কৰিব নোৱাৰিব মোৰ কথাটো শুনক তাৰমানে কি যিজন তাৰ পোষ্টমাষ্টৰ ডিমাণ্ড দিব লাগে ফৰ্মৰ যিখিনি তেওঁক লাগে অনলাইন এটা ডিমাণ্ড দিব লাগে ডিমাণ্ড প্লেচ কৰিব লাগে ধৰি লওক গুৱাহাটীত মোৰ ইমান ৰিকুৱাৰমেণ্ট আছে মোক কিজানি কৰা নাই মোৰ মই কৰা নকৰালৈ কৰা নাই মোৰ কৰা নাই চাগে কিন্তু মোক যিবিলাক যোৰহাটৰ যিমান অফিচ কোনো অফিচত ফৰ্মৰ স্কেয়াৰচিটি নাই এজন কাৰণ যিমান ফৰ্ম লাগে আমি চাপ্লাই কৰোঁ কোনো প্ৰব্লেম নাই যিহেতু জয়াগৰ আগত মোৰ আণ্ডাৰত নপৰে তথাপিও আপুনি এজন ইনস্পেক্টৰ হিচাপে মই কথাটো আপোনাৰ মই ওপৰত জনাইছো অলপ জনাই দিম মই গাড়ী ড্ৰাইভিং কৰি আছো বৰ্তমান আৰু জনাই দিম ওপৰত এনেকুৱা হৈছে